IITত এটা নহয় দুটাকৈ আইসিস উগ্ৰপন্থী আছিল আৰু এই মুহূৰ্তত আইসিসৰ সমৰ্থক দ্বিতীয়টোৰ কথা প্ৰকাশ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই IITত পঢ়িবলৈ আহে আৰু তাৰ মাজত আইসিস আছে গুৱাহাটী IITত এজন নহয় দুজনকৈ আইসিস সন্ত্ৰাসবাদী আছে দুটা আইসিস সন্ত্ৰাসবাদী আইসিসক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাঞ্চল্যকৰ মন্তব্য IIT দ্বিতীয়জন আইসিস সমৰ্থকক বিচাৰি আছে আৰক্ষীয়ে IIT দুইজন ছাত্ৰ উগ্ৰ মৌলবাদ বুলি কৈছে মৌলবাদী দিল্লীৰ বাটলা হাউছৰ ওচৰত ঘৰ তেওঁলোকৰ পৰিয়ালক খবৰ দিয়া হৈছে পিতৃ মাতৃ খবৰ দিয়া হৈছে তেওঁলোকৰ লগত কথা পাতিলে মৌলবাদী বুলি গম পায় এটা নহয় দুটাকৈ আইসিস সন্ত্ৰাসবাদী আছে আৰু এই মুহূৰ্তত আৰু এটা খবৰ আহিছে যে দ্বিতীয়টোকো গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে হোষ্টেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক এনেকুৱা ধৰণে ৰেডিকেলাইজ হৈ আছে যে আইসিসে যি কাম কৰে সেয়া সঁচা বুলি তেওঁলোকে ভাবি লয় আল্লাহৰ কাৰণে আইসিসে কৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি শুনাইছো প্ৰথমতে যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয় আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্ত দেখা গৈছে যে ছাত্ৰ কেইজন একেবাৰে দুজনকৈ বিশেষকৈ এজনক আমি পাইছো এজনক পোৱা নাই আমি হয়তো পাই যাম আজি কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছটো তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছো দিল্লীৰ হয় বাটলা হাউছৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ দেউতাক মাককো আমি খবৰ দিছো আমাৰ চেণ্ট্ৰেল এজেন্সিকো আমি এলাৰ্ট কৰিছো কিন্তু ল'ৰাজনৰ লগত কথা পাতিলে গম পোৱা যায় যে হি ইজ কমপ্লিটলি ৰেডিকেলাইজ যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয় আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্তত দেখা গৈছে যে ছাত্ৰ কেইজন একেবাৰে দুজনকৈ বিশেষকৈ এজনক আমি পাইছো এজনক পোৱা নাই আমি হয়তো পাই যাম আজি কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছটো তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছো দিল্লীৰ হয় বাটলা হাউছৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ দেউতাক মাককো আমি খবৰ দিছো আমাৰ চেণ্ট্ৰেল এজেন্সিকো আমি এলাৰ্ট কৰিছো কিন্তু ল'ৰাজনৰ লগত এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাইছো আৰু এই আইসিসটো দেখুৱাইছো কাইলি IITত পঢ়ি থকা আইসিসটোক আমি দেখুৱাইছো লিংকিনত সোশ্যাল মিডিয়াত আইসিসক সমৰ্থন কৰিছিল এম্বিয়েন্স আছে আমাৰ আৰু হাতত আইসিসৰ পতাকা লৈ আছে আইসিসৰ পতাকা লৈ আছে আৰু কৈছে আইসিসে যি কাম কৰে হেনো আল্লাহই কৰে আল্লাহই যি কাম কৰিবলৈ দিয়ে আইসিসে সেই কাম কৰে সেইভাবে তেওঁলোকে আইসিসক সমৰ্থন কৰে ইয়াৰ ঘৰ হৈছে দিল্লীৰ বাটলা হাউছৰ সমীপত সেইটো এটা সিগনিফিকেন্ট পইণ্ট বাটলা হাউছত কি হৈছিল আমি জানো আৰু ইয়াৰো ঘৰ বাটলা হাউছৰ কাষত আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ দ্বিতীয়টো আইসিস সমৰ্থকক IITৰ দ্বিতীয়টো আইসিস সমৰ্থককো গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছিল এটা নহয় দুটা আছে দ্বিতীয়টোকো এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে IITত এতিয়া আইসিসৰ সমৰ্থক আইসিস উগ্ৰপন্থীয়ে ভৰি গৈছে দুদিনমান পূৰ্বে আইসিসৰ ভাৰতৰ মুৰব্বীগৰাকী অসমলৈ আহিছিল আৰু তেওঁ হৈছে ব্ৰেইন ৱাছ কৰাত মাষ্টাৰ মাইণ্ড এইদৰে যুৱকসকলক ব্ৰেইন ৱাছ কৰি দিয়ে মুখ্যমন্ত্ৰীৰ ভাষ্য আমি পুনৰবাৰ শুনাইছো তাৰপিছত এই যুৱকজনে এই আইসিসজনে আৰক্ষীৰ সৈতে কি কৈছে সেয়া শুনাইছো যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয় আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্তত দেখা গৈছে যে ছাত্ৰ কেইজন একেবাৰে দুজনকৈ বিশেষকৈ এজনক আমি পাইছো এজনক পোৱা নাই আমি হয়তো পাই যাম আজি কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছটো তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছো দিল্লীৰ হয় বাটলা হাউছৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ দেউতাক মাককো আমি খবৰ দিছো আমাৰ চেণ্ট্ৰেল এজেন্সিকো আমি এলাৰ্ট কৰিছো কিন্তু ল'ৰাজনৰ লগত কথা পাতিলে গম পোৱা যায় যে হি ইজ हमको मालूम है ये सब नहीं वो माफी आपकी देखो आदमी जब हर एक का दिमाग एक जैसा नहीं वो आपकी माफी मांगोगे ठीक है सुन पहले मेरा आईटी से निकलने का समझ गया मेरा आईटी से निकलने का सेंट्रल पता से सेंट्रल पता
भैया मैं ये इस्लामिक स्टेट मालूम हमको मालूम है ये सबको मालूम नहीं था ये वो लोग से ये आईसीस का फ्लैग है इसीलिए गलती से वो लोग नहीं फ्लैग कौन आईसीस चले नहीं ये आईसीस का फ्लैग है मैं आईसीस का फ्लैग समझ के ही लेके आया मतलब आईसीस का आईसीस का सपोर्ट करते हो मेरी वही तो बात नहीं सुनी आपने बोलो एक मिनट बोलो तो मैं मानता हूँ कि हलाल हराम बनाने का हक सिर्फ अल्लाह का है समझ गया तो ये কিছুমান মিডিয়া হাউচে এটা নিউজ প্লে কৰিছিল যে এজন IIT ষ্টুডেণ্টে ICSত জইন কৰিছে আৰু তেওঁ মিচিং হৈছে বুলি আৰু ষ্টুডেণ্টজনে নিজে কিছুমান কাবাক মেইল মাৰ্ক কৰিছিল ইনক্লুডিং IGP CWৰ ককো মাৰ্ক কৰা গৈছিল এইটো খবৰৰ মানে যিটো মেইলখন পোৱাৰ পিছত to verify the authenticity of the contents we investigation আৰম্ভ কৰিলোঁ IIT authorities contact কৰা গ'ল contact কৰোঁতে এটা কথা চিয়ৰ হোৱা গ'ল যে এজন বায়'টেকনলজি 4th year ষ্টুডেণ্ট তেওঁৰ নাম হ'ল তৌছিফ আলী ফাৰুকী দেউতাকৰ নাম হ'ল আজমল ফাৰুকী আৰু তেওঁৰ ঘৰ হ'ল ওখলা দিল্লী সেই মানুহজন ষ্টুডেণ্টজন আজি দুপৰীয়া ফ্ৰম এৰাউণ্ড নুন তেতিয়াৰ পৰা মিচিং হৈ আছে আৰু তেওঁৰ মোবাইলো ছুইচ অফ হৈ আছে চ' সেই পাৰ্টটো এছাৰ্টেইন হোৱাৰ পিছত আমাৰ নেক্সট যিটো পাৰ্ট আছিল ৰিগাৰ্ডিং ল'ৰাজনক ট্ৰেচ আউট কৰা চ' এইটো স্পেচিয়েলাইজ এজেঞ্চিয়ে ক'ব পাৰিব যে এইটো কাৰ ফ্লেগ হয় যোনে মানে প্ৰেছক্ৰাইব অৰ্গেনাইজেশ্যনছবোৰৰ ফ্লেগ চেগৰ যিখিনি ডিটেইলছ ৰাখে আমি তেওঁলোকক চেম্পলটো পঠাম তেওঁলোকে আমাক ভেৰিফাই কৰি ক'ব যে এইটো কোন অৰ্গেনাইজেশ্যনৰ হয় কিন্তু প্ৰাইভেচি এইটো এখন ব্লেক ফ্লেগ পাৰ্পটেটলি চিমিলাৰ টু দ্য ICS ফ্লেগ তেওঁ 4th year ষ্টুডেণ্ট হয় এইটো ফাইনেল ইয়েৰ তেওঁ চ' লাষ্ট 4 yearsৰ পৰা তেওঁ IIT তেওঁ ঘৰ অৰিজিনেল ঘৰ ওখলা দিল্লী জাকিনগৰ কোৱাইট আৰ্লি এইটো ষ্টেজত তেওঁলোকে সেইটো আমি এইবোৰ ক'ব পৰা ব্যৱস্থা পাওঁ ছাত্ৰজনক কোঠালৈ গৈছিলে তোমাকে আপত্তিজনক চাই মই বস্তুখিনি কণ্টেণ্টছ কিছুমানটো আমি চোৱা গৈছে প্ৰাথমিক তদন্তত আপোনালোকে কেনেকুৱা ধৰণৰ পাইছে আমাক অকণমান জনাব এতিয়া আৰ্লি আমি বস্তুখিনি জাষ্ট সোধা পোছাই কৰি আছোঁ যে মানে অভিয়াছলি মেইল যদি দিছে বা কি ইণ্টেনশ্যন আছিল কি কৰি পেলাই হেৰি কৰিছিল সেই পাৰ্টখিনি আমি সোধ কৰি আছোঁ তাৰপিছতহে কিবা এটা কমপ্লিট ৰিজাল্ট এটা পোৱা যাব কিমান দিনৰ পৰা ছাত্ৰজন পৰিয়ালৰ পৰা এতিয়া আপোনালোকে আজি ৰাখিব এছটিএফত ল'ৰাজনে কি কৈছে এতিয়া কিছুমান অলপ বস্তু ডিটেইলছ দিছে তাৰপিছত এতিয়া আমি সেইখিনি ডিছকাছ কৰিব বিচৰা নাই যে আটক মানে আপোনালোকে প্ৰেছক্ৰিপশ্যন দিছে আমিও এটা ভাল খবৰ ৰাইজক দিব এতিয়া একদম পূৰা অনাহে গৈছে অনা হৈ পেলাই অলপ লেটেষ্ট বস্তুখিনি চাই ল'ব দিয়ক চাই দিলে আমি কমপ্লিট কিবা এটা এনেই ইট ৱন্ট বি এপ্ৰপ্ৰিয়েট এইখিনি সময়ত আমি য়েছ মই এইটো পটককৈ কৈ দিয়াটো